নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি শিকিম অনুশীলনী 1.1ৰ কুৱেশ্যন নম্বৰ 5, য'ত দিয়া আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱাব লাগে যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m, 9m plus 1 নাইবা 9m plus 8 আৰ্হিৰ। ঠিক আছে, তো আমাৰ এইটো ঘনফলটো 9m, 9m plus 1 আৰু 9m plus 8 আৰ্হিৰ আনিব লাগে। ঠিক আছে, তো আমি আৰম্ভ কৰোঁ। ধৰা হল a যিকোনো অখণ্ড সংখ্যা আৰু b ইকুৱেল টু 3। ঠিক আছে, তো b ঠাইত আমি 6 ল'ব পাৰোঁ, কিন্তু আমি ইয়াতে b ইকুৱেল টু 3 লিওঁ। তাতে 3 লওঁ কাৰণ b ইকুৱেল টু 6টো আমাৰ অলপ দীঘলীয়া হ'ব। তো এতেকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ দ্বাৰা আমি পাওঁ আমি a ইকুৱেলছ টু 3q প্লাছ r, কাৰণ b ঠাইত আমি কি দিয়া আছে 3, য'ত কি আমাৰ r ৰ সংখ্যাটো সমান হ'ব, শূন্যৰ সমান হ'ব বা শূন্যতকৈ ডাঙৰ হ'ব, আৰু বিতকৈ আমাৰ সদায় সৰু হ'ব। ঠিক আছে, এতিয়া আমি r ৰ মান কি পাম? 0 পাম, ঠিক আছে, 1 পাম আৰু 2 পাম। 3টো ল'ব নোৱাৰোঁ। আকৌ যদি আমি r ৰ মান আমি 0 লওঁ, তেতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা হিচাপত আমাৰ কি হ'ব? a ইকুৱেলছ টু 3q প্লাছ 0। ওকে, এতিয়া দুয়োপিনে ঘন ব্যৱহাৰ কৰি আমি পাম a কিউব 3q কিউব। ওকে, তো এইটো আমি ভঙাই দিয়া a কিউব পাম, তাৰপিছত আমি এইটো কিমান পাম? 3 ইনটু 3 ইনটু 3, আল্টিমেটলি এইটো হ'ব আমাৰ 27। ঠিক আছে, তো আমাৰ এইটো কি লিখিম? 27 কিউ কিউব। ওকে, এতিয়া নেক্সট আমাৰ কি হ'ব? এই 27 আমাক কোনটো আৰ্হিত আনিব কৈছে? 9m নতুবা 9m প্লাছ 1 নতুবা 9m প্লাছ 8 আৰ্হিত। যিহেতু 9m ইয়াতে আমি কি কৰিব পাৰিম? 27ক আমি যদি কমন ল'লে কি হ'ব? 9 3 কিউব। ওকে, কাৰণ এইটো কেনেকৈ হ'ব আমাৰ? 27ক যদি কৰোঁ 9 ইনটু 3, 27, তো আমি এতিয়া 3 কিউব কৰিছোঁ। ঠিক আছেনে? এতিয়া 9 3 কিউবৰ ঠাইত আমি কি লিখিব পাৰিম? m, য'ত mটো কি হ'ব? য'ত m সমান 3 কিউ কিউব। ঠিক আছেনে? এইটো হ'ল। আকৌ যদি মই r ৰ মান 1 লওঁ, কি ওলাব? যদি r ৰ মান 1 লোৱা হয়, তেতিয়া কি ওলাব? a ইকুৱেল টু 3q প্লাছ 1। দুয়োপিনে ঘন কৰি দিয়া a কিউব 3q প্লাছ 1ৰ হোল কিউব। তো a প্লাছ b হোল কিউবৰ ফৰ্মুলাটো জানিব লাগিব। a প্লাছ b হোল কিউব ইকুৱেল টু a কিউব প্লাছ 3a স্কুৱেৰ b প্লাছ 3ab স্কুৱেৰ প্লাছ b কিউব। সেই হিচাপত এই গোটেইকেইটা বহাই দিয়া। এতিয়া a কিউব ইকুৱেল টু 3q কিউব প্লাছ 3, এই ঠাইত আমাৰ কি আহিব? 3q স্কুৱেৰ কৰি দিয়া এইটো পইণ্ট, b ঠাইত আমাৰ কি আহিব? 1 প্লাছ 3, a ঠাইত আমাৰ 3q পইণ্ট, b ঠাইত আমাৰ 1 স্কুৱেৰ প্লাছ ইয়াত আহিব 1 কিউব। ওকে, এইটো এতিয়া সলভ কৰি দিয়া। তোমাৰ 27 কিউ কিউব প্লাছ ইয়াতে আহিব 3 গুণ 3 আৰু 3 ইপিনে 9, 9 3 গুণ 27, 27 কিউ স্কুৱেৰ প্লাছ 3 3 গুণ 9, 9 কিউ প্লাছ কি আহিব? 1। ওকে, এতিয়া আমি 9m প্লাছ 1 আৰ্হিত আনিব লাগিব। চ' আমাৰ ইয়াতে কি কৰিম? 9টো কমন লৈ লওঁ। যদি 9 কমন লওঁ, তেতিয়া ইয়াতে কি থাকিব? 3 কিউব প্লাছ 3q স্কুৱেৰ প্লাছ কিউ, হয়নে? প্লাছ 1। ওকে, তো এইটো আমি কি? এইখিনিটো আমি কি লিখি দিম? m এৰে ৰিপ্লেচ কৰি দিম। তো m প্লাছ 1, য'ত m সমান 3q কিউব প্লাছ 3q স্কুৱেৰ প্লাছ কিউ। ওকে,
আকৌ যদি r equals to মই 2 লওঁ কি আহিব a equals to 3 cube plus 2 ঘন কৰি দিয়া এতিয়া a cube 3 cube plus 2 whole cube তো এটো হেনেদৰে a plus b whole cube ৰ ফৰ্মুলালৈ লিখি দিয়া কি আহিব আমাৰ 3 cube plus 3 a ঠাইত আমাৰ কি আহিব 3 cube হয়নে a square cube কৰি দিয়া 0.2 plus 3 cube point b ঠাইত আমাৰ 2 square plus 2 cube এটো এটা সলভ কৰি দিয়া 3 3 গুণ 9 9 3 গুণ 27 27 cube plus ইয়াতে আহিব 3 গুণ 6 আৰু পিনে 9 9 9 6 গুণ 54 ওকে q square plus ইপিনে আহিব 3 গুণ 9 9 4 গুণ 36 ওকে 36 cube plus ইপিনে 2 2 4 4 2 8 ঠিক আছে এটো হল এতিয়া আমাৰ আমি q কোনটো আহি আনিব লাগিব m plus 8 এটো আহি আনিব লাগিব সো ইয়াতে আমি 9 টু m plus 8 সো আমি ইয়াতে 9 টু কমন লৈ লম 9 কমন হলে কি আহিবে আমাৰ 3 cube plus ইপিনে কি আহিব আমাৰ 6 q square plus ইপিনে 4 q ওকে এখিনি থাকিব আমাৰ 8 ওকে আমি এখিনি লিখিব পাৰো n এইখিনি ঠাইত আমি m যদি ৰিপ্লেস কৰি দিও m ৰে m plus 8 যত m equals to 3 cube plus 6 q square plus 4 q ঠিক আছে নে এতেকে আমি লিখিব পাৰিম যে যিকোনো যোগাত্মক অখণ্ড সংখ্যা ঘনফলটো 9m plus 1 নাইবা 9m plus 8 আহে এয়ে উত্তৰ